কামাখ্যাত গ'লেও প্ৰথম মোৰ সেইটোৱে আজিকালি পূজাত থাকে যে অসমত আদানী আম্বানী জিন্দাল টাটা দিনটোত যাতে তেওঁলোকৰ এটা ফোন পাওঁ কিন্তু এইটো নাভাবিব যে আদানী আম্বানী অসমত মাটি নাপালে ভাৰতৰ বেলেগ ৰাজ্যই মাটি নিদিব বুলি খালি লছটো অসমৰ হয় সেইকাৰণে মইতো ৰাতিপুৱাই শুই উঠিয়ে ভগৱানক পূজা কৰোঁ যে অসমত আদানী আম্বানী জিন্দাল আহক বুলি আপোনালোকে ধৰক ছেটেলাইট চিটি কোনে বনাব কি কথা কোনেও নাজানে আদানী আম্বানী ক'ৰ পৰা আহিলে আদানী মোক কোনেও নুসুধেও আমাৰ কলে যেতিয়া মই সংবাদ মাধ্যমক কাবাক কওঁ তেওঁলোকৰ সেন্টিমেন্টত লাগি যায় এনেকে কলে মুখ্যমন্ত্ৰী বাবা হেডলাইন কৰাৰ আগতে মোক এটা হোৱাটছআপ দি দেচোন যে ছেটেলাইট চিটিখন আদানী আম্বানীয়ে কৰিব নেকি এতিয়া মইতো লগে লগে উত্তৰটো দি দিওঁ মইতো মোবাইলত সবকে উত্তৰ দিওঁ ইমানখিনিও আমি নুসুধো তেতিয়া মোৰ লাগে আদানী আম্বানীৰ লগত ইহঁতৰ কিবা আগত কাজিয়া আছিল নেকি যে কিবা মাটি তাটিৰ কাজিয়া আছিল নেকি তেতিয়া এনেকেহে মানুহে শুৱে বাৱে লিখি থাকে সেইকাৰণে মইতো ৰাতিপুৱাই শুই উঠিয়ে ভগৱানক পূজা কৰোঁ যে অসমত আদানী আম্বানী জিন্দাল আহক বুলি কামাখ্যাত গ'লেও প্ৰথম মোৰ সেইটোৱে আজিকালি পূজাত থাকে যে অসমত আদানী আম্বানী জিন্দাল টাটা দিনটোত যাতে তেওঁলোকৰ এটা ফোন পাওঁ যে অসমত 10,000 কোটি টকা ইনভেষ্ট কৰিব খুজিছোঁ বুলি এইটো হ'ল মোৰ মাইণ্ডছেট আৰু এটা বেলেগ এটা মাইণ্ডছেটো আছে অসমত এই দুইটা মাইণ্ডছেটৰ মাজত কনফ্লিক্ট হৈ থাকিব যোনে জিকে তেনেকৈ ৰাজ্যখনৰ ভৱিষ্যত নিৰ্ভৰ কৰিব কিন্তু এইটো নাভাবিব যে আদানী আম্বানী অসমত মাটি নাপালে ভাৰতৰ বেলেগ ৰাজ্যই মাটি নিদিব বুলি খালি লছটো অসমৰ হয় এই কথাখিনি যেতিয়া আমি বুজিম তেতিয়াই মই ভাবোঁ যে আমি বহুত কাম কৰিব পাৰিম